নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল বহুত মৰম আৰু শুভেচ্ছা লবা মই তোমালোকৰ গায়ত্ৰী মেম ই কক্সাৰ আজিৰ ক্লাছলৈ মই তোমালোকক স্বাগতম জনাইছো আমি আজি পঢ়িম দশম শ্ৰেণীৰ অধ্যায় 5 অৰ্থাৎ সমান্তৰ প্ৰগতিৰ পাৰ্ট 5 আগৰ ক্লাছ কিটাত আমি তোমাৰ কি শিকিছিলো সমান্তৰ প্ৰগতি কাক কয় হয়নে নহয় সমান্তৰ প্ৰগতি তুমি কেনেকৈ গঠন কৰিব পাৰা তাৰ কাৰণে আমাক কি লাগিব প্ৰথম পদ আৰু সাধাৰণ অন্তৰ অনুশীলনী 5.2 আৰম্ভ কৰো আহা আৰম্ভ কৰো অনুশীলনী 5.2 চোৱা প্ৰথম প্ৰশ্নটো কি দিছে দিয়া আছে যে সমান্তৰ প্ৰগতি প্ৰথম পদ a সাধাৰণ অন্তৰ d আৰু nতম পদ an তলৰ তালিকাখনৰ খালী ঠাইসমূহ পূৰণ কৰা এটো চোৱা এখন দিছে তোমাক পাঁচটা প্ৰশ্ন দিছে একিটা লিখিছা না ইয়াত a ভ্যালু গুটে কিটা d ৰ ভ্যালু n ৰ ভ্যালু আৰু an ৰ যত তোমাৰ ভ্যালুটো নাই দিয়া এটো ধৰা হয়নে এটো তাৰ মানে কি তোমাৰ এটো ব্ল্যাঙ্ক এটো তুমি উলিয়াব লাগিব ইয়াত তেনেকা তুমি d উলিয়াব লাগিব ইয়াত তুমি উলিয়াব লাগিব a হৈছে আৰু ইয়াত উলিয়াব লাগিব তুমি n আৰু ইয়াত উলিয়াব লাগিব তুমি an বুজি পাইছা নে আমি এটা এটাকে আৰম্ভ কৰো আহা এক নম্বৰটো কি দিয়া আছে আমাক a7 d3 a is equal to 7 d is equal to 3 n is equal to 8 কি উলিয়াব লাগে আমি a n তাৰ মানে a কি উলিয়াব লাগিব a 8 n কিমান দিয়া আছে আমাৰ 8 দিয়া আছে গতিকে আমি a কি উলিয়াম 8 উলিয়াম যিহেতু a n is equal to কি আছিল ফৰ্মুলাটো a plus n minus 1 into d এতেকে a n ৰ সলনি কি লিখিম মই 8 লিখিম a কিমান 7 plus n ৰ সলনি কি লিখিম 8 minus 1 into d d কিমান 3 equal to 7 plus 7 into 3 তাৰ মানে কিমান আহিব 7 plus 21 তাৰ মানে কিমান 28 তাৰ মানে a 8 কিমান পালা তুমি 28 তাৰ মানে আমাৰ এই খালী ঠাইখিনিত কি আহিব এই খালী ঠাইখিনিত আমি কি লিখিম ইয়াত আমি লিখিম 20 ঠিকে আছে নে পিছৰটো চোৱা দুই নম্বৰটো এটা পিছৰটো চোৱা দুইটো নতুন এখন পেজ লৈ লওঁ আমি 2 নম্বৰ কি দিয়া আছে আমি লিখি লওঁ প্ৰথমতে ইয়াত দিয়া আছে তোমাৰ a দিয়া আছে d উলিয়াবলৈ দিছে n দিছে আৰু an দিয়া আছে চাবা a is equal to -18 d question mark n 10 an 0 চাই লওঁ হৈছে নাই a -18 d question mark a n 10 ইয়াত an equal to 0 ইয়াত an equal to 0 অৰ্থাৎ কিমান an মানে কিমান 10 a 10 equal to 0 a 10 মানে a plus 10 minus 1 into d equal to 0 a কিমান এটো আমাৰ লিখিব পাৰো এনেকে হয়নে ইয়াতো লিখিব পাৰো এটো স্টেপ নিলিখাকে equal to 0 a কিমান -18 plus 9 d আমাক উলিয়াব লাগিব মানে 9d equal to মই পালো কিমান 18 গতিকে d is equal to কিমান আহিব 18 by 9 কিমান পালো মই d 2 পালো গতিকে আমি এখন টেবুলখনত লিখো এটো কিমান পালো মই 2 পালো হৈছে পিছৰটো চাও ইয়াত আমি a উলিয়াবলৈ দিছে ন তিনি নম্বৰ a উলিয়াবলৈ দিছে d কিমান দিয়া আছে d দিয়া আছে -3 n 18 an -5 হৈছে না এবাৰ চাই লওঁ -3 18 -5
18 minus 5. an is equal to কিমান minus 5. an মানে ইয়াত লিখিব পাৰা ইয়াত an is equal to minus 5. an কিমান 18 হয় না নহয় minus 5. তাৰমানে a plus কিমান আহিব 17b equal to minus 5. এতিয়া ভ্যালু বিলাক বহোৱা a টো আমি নাজানো হয়নে 17 into কিমান minus 3 equal to minus 5. a minus কিমান আহিব 51 equal to minus 5. তাৰমানে মই কিমান পালো a is equal to minus 5 plus 51. তাৰমানে a is equal to কিমান 46. ইয়াত বহোৱা টেবুলখনত a is equal to কিমান বহোৱা 46. কিমান আহিব 46 হৈছে পিছৰ চাও 4 নম্বৰটো 2 3 sorry a minus 18.9 and last of a কি দিয়া আছে চাও d কিমান দিয়া আছে d 2.5 n উলিয়াবলৈ দিছে না আমা আৰু an 3.6 ঠিক আছে minus 18.9 2.5 এতিয়া সোয়া ইয়াত আমাক an is equal to দিয়া আছে তোমাৰ 3.6 ফৰ্মুলাটো বহুৱা a plus n minus 1 into d equal to 3.6 a মানে কিমান 18.9 plus n minus 1 into d d কিমান 2.5 equal to 3.6 n minus 1 into 2.5 equal to 3.6 minus 18.9 to হিফালে লৈ গলে কি আহিব plus 18.9 ঠিকে আছে না implies এটো যোগ কৰাচোন n minus 1 into 2.5 equal to 9 5 14 9 6 15 5 1 8 3 11 1 12 2 ইকুয়ালিব 1 1 1 2 22.5 ঠিকে আছে না n minus 1 is equal to কিমান আহিব 2.5 divided by 2.5 implies n minus 1 equal to 225 divided by 25 n minus 1 equal to কিমান আহিব 25ক এটো 25 এটো হৰণ কৰিলে কিমান বাৰ যাব 9 বাৰ যাব নেকি 25 পূৰণ 9 কোস 22 225 কেবাৰ যাব 9 বাৰ 9 তাৰ মানে n is equal to কিমান আহিব 9 plus 1 that means কিমান 10 গতিকে ইয়াত মই কি লিখিম 4 নম্বৰটোত n কিমান পালো মই 10 লিখিম তো কিমান হ'ব 10 হৈছে এতিয়া কৰিম আমি 5 নম্বৰটো Three point 105 an উলিয়াব লাগে ন আছে an is equal to ফৰ্মুলাটো বহুৱাই দিয়া a plus n minus 1 into d তাকে a কিমান উলিয়াম মই 105 তাৰ মানে কিমান আহিব a হল 3.5
প্লাছ n minus 1 into d, d কিমান? শূন্য হ'ল নে নাই? গতিকে মই ইয়াত d ভেলুটো নাপাতিলেও হ'ব, তাৰমানে কিমান আহিব? 3.5. A105 is equal to কিমান আহিলে? 3.5. কাৰণ কি? D0. ইয়াত প্ৰতিটো পদে কিমান আহিব? 3.5. ইয়াত আমি এতিয়া টেবুলখনত বহুৱাম। এইটো কিমান আহিব? 3.5. ঠিকে আছে নে? বুজি পাইছা? যিমান কিটা বস্তু উলিয়ালো আমি এটা এটাকে লিখি লৈ পেলাই আমাক যেটো উলিয়াবলৈ দিছে হেটো উলিয়াইছো। হ'ব? পিছৰটো চাও আহা। এইটো 1 টো হ'ল আমাৰ এতিয়া চাও আমি কোৱেশ্চন নম্বৰ 2। তলৰ প্ৰতিটোৰে শুদ্ধ উত্তৰটো বাছি উলিওৱা আৰু কাৰণ দৰ্শোৱা। কাৰণ দৰ্শোৱা মানে অংকত কি হ'ব? অংকটো কৰি দেখুৱা। হয় নে নহয়? হেতুৱে কাৰণ নহয় জানো? আহা এইটো কৰো। কি দিছে আমাৰ সমান্তৰ প্ৰগতিটো 10 7 4 এই সমান্তৰ প্ৰগতিটোৰ 30তম পদটো কি হ'ব? 30তম পদটো একেটাৰ ভিতৰত কোনটো হ'ব? তাৰ কাৰণে আমি কৰিব লাগিব সমাধান। দহ 7 4 ইয়াত a is equal to 10 আৰু d is equal to কিমান? 7 minus 10 equal to minus 3. ঠিকে আছে নে? এতিয়া চাও পিছত কি দিছে আমাৰ। সমান্তৰ প্ৰগতিটোৰ 30তম পদটো উলিয়াবলৈ দিছে ন? 30তম পদ। এতেকে a30 equal to কি আহিব? a plus কিমান আহিব? 29 d হয় নে? a কিমান? 10 plus 29 into d কিমান? minus 3. পূৰণ কৰা এইটো কিমান আহিব? 10 minus তাৰমানে কিমান পালা? 10 minus 87 কিমান আহিব? কিমান আহিব কোৱা? minus কিমান? 77. আমাৰ অপচন কোনটো এইটো? গতিকে এইটো আমাৰ কি আহিব? C. হৈছে? বুজি পাইছা নে? পিছৰটো চাও আহা 2 নম্বৰটো। 2 minus 3 minus half 2 এই সমান্তৰ প্ৰগতিটোৰ 11তম পদটো কোনটো একেটাৰ ভিতৰত? আহা প্ৰথমতে আমি কৰি চাও সমাধান। minus 3 minus half 2 minus 3 minus half 2 হৈছে? ইয়াত a কিমান? minus 3 d কিমান? minus half minus কি? minus 3. minus half plus 3. লসাগুলোৱা দুইটো কিমান আহিব? minus 1 plus 6. 5/2. এতিয়া আমাক কি দিছে চোৱা প্ৰশ্নটোত আৰু 11তম পদটো। এতেকে a11 equal to কিমান আহিব? a plus 10d. a ভ্যালুটো বহুৱা। a কিমান? minus 3 আৰু এইটো হ'ল 5/2. minus 3 plus কিমান আহিলে? 25. তাৰমানে কিমান আহিব? 22. চোৱা অপচন কোনটো হয় 22 হলে? কোনটো আছে? B হয় নে? গতিকে আমাৰ আনসাৰটো কি আহিব? B. ঠিকে আছে? পিছৰটো চাও আহা। ইয়াতে চোৱা কি দিছে। তলৰ সমান্তৰ প্ৰগতিসমূহৰ খালী ঘৰ কেইটাৰ লুপ্ত পদসমূহ নিৰ্ণয় কৰা। মিসিং টাৰ্মছ উলিয়াবলৈ দিছে। এইটো আমাৰ বক্সটো আছে দেখিছানে? হেতু উলিয়াবলৈ দিছে। এইটো কি? প্ৰথম পদ। এইটো দ্বিতীয় পদ। দ্বিতীয় পদটো মিসিং। আৰু এইটো হ'ল তৃতীয় পদ দিয়া আছে। আমাৰ প্ৰথম পদ আৰু তৃতীয় দিয়া আছে। উলিয়াব লাগিব কি? দ্বিতীয় পদটো। আহাচোন কৰো সমাধান। a is equal to 2 আৰু a2 equal to আমাক কি দিছে? question mark. আৰু a3 is equal to 26. এটা a3 মানে কিমান? a plus
2d equal to 26 এতিয়া a মানে কিমান 2 আমি d নাজানো আমাক a টো উলিয়াবৰ কাৰণে কি লাগিব a ও লাগিব আৰু লগত কিও লাগিব d লাগিব d টো আমি কৰ পৰা উলিয়াম এটো সহায়ত উলিয়াম a এৰ মানটো আমি ইয়াত বহুৱাই দিলো 2 মানে 2d equal to কিমান পাম মই 26 minus 2 তাৰ মানে কিমান পাম মই 2d is equal to 24 এদিকে d is equal to কিমান হ'ব 24 divided by 2 d is equal to 12 আছে না d is equal to কিমান পালো মই 12 ঠিক আছে না 2d is equal to 24 ঠিক আছে d12 এটাকে a2 is equal to কিমান আহে a plus কি হয় d এটা a কিমান 2 2 plus d কিমান 12 তাৰ মানে কিমান হে পালা 14 গতিকে মই ইয়াত এই বক্সত কি আহিব আনসাৰটো কি আহিব 2 এপিনে কিমান আহিব 14 আৰু এপিনে 26 এটো লিখাত কেনেকৈ লিখো বক্সটো দি পেলাই একে 2 বুঝছ না এটা আমাৰ হল আনসাৰ ঠিক আছে পিছৰটো চাও 2 নম্বৰটো চাবা তলৰ সমান্তৰ প্ৰগতিসমূহৰ খালী ঘৰ কেইটাৰ ইয়াতো হেকেটা প্ৰশ্নয়ে বক্স কিটা আমাক ফিল কৰিব দিছে এইকিটা সমাধান চোৱা 2 নম্বৰটো ইয়াতো আমাৰ এই দুটা সেম কোৱেশ্চন বক্স কিটা আমি উলিয়াব লাগে বক্স কিটা ভ্যালু এতিয়া চোৱা বক্স কিটাত কি হ'ব তাৰমানে সমাধান ইয়াত কি নাই তো প্ৰথম পদটো নাই a নাই হয়নে a টো দিয়া আছে তোমাৰ 13 a3 দিয়া আছে কোৱেশ্চন মাৰ্ক a3 আমি উলিয়াব লাগিব আৰু a4 দিয়া আছে কিমান তোমাৰ 3 একে a2 equal to 13 তাৰ মানে a plus d হয়নে implies a plus d is equal to 13 তো এক নম্বৰ দিলো আৰু ইটো কিমান দিয়া আছে a4 দিয়া আছে 3 a plus 3d equal to 3 এটো হল 2 নম্বৰ 1 minus 2 কৰা a plus d আমি কি মেথড ব্যৱহাৰ কৰিম আমি কিহৰ কাৰণে সলভ কৰিম a আৰু d কাৰণে আমাক দুইটাই লাগে a আৰু d কি মেথড ব্যৱহাৰ কৰিম অপনয়ন পদ্ধতি কি নাইকিয়া কৰিম মই a নাইকিয়া কৰিম a plus d minus a plus 3d equal to 13 minus 3 ব্ৰেকেটটো খুলি দিয়া মনত পৰিছে নে অপনয়ন পদ্ধতিটো আমি চেপ্টাৰ 3 ত পঢ়িছো হয়নে equal to 10 প্লাস এ মাইনাস এ কটাকটি গল d minus 3d কিমান থাকিব minus 2d equal to 10 d is equal to কিমান আহিব 10 by minus 2 তাৰ মানে কিমান minus 5 ঠিক আছে নে d is equal to কিমান আহিলে minus 5 এটা d এর ভ্যালু পালো আমাক কি লাগিব এও তো লাগিব এ আমি জানো সো এটো আমি জানো নে এটো আমি না জানো গতিকে আমাক কি লাগিব এও লাগিব এটো কাৰণে এক নম্বৰটো বহাই দিম আমি 1 implies a plus d equal to 13 a plus d কিমান minus 5 a minus 5 equal to 13 a is equal to 13 plus 5 a is equal to 18 a to পালো 18 হয়নে আৰু আমাক কি উলিয়াব দিছিলে এটা আমি পালো এটো পালো হয়নে এটো উলিয়াব দিছে ন এটো কি a3 এটা a3 উলিয়াম এটাকে a3
ইকুৱেল টু কিমান আহিব a প্লাছ 2d a কিমান 18 প্লাছ 2 ইনটু d কিমান আছিলে -5 তাৰ মানে কিমান আহিলে তোমাৰ 18 minus 10 that means 8 হৈছে নে এটো পালো মই এতিকে আমাৰ এটো কিমান আহিব বক্সটোৰ এতেকে প্ৰথমটো আহিলে 18, সেকেন্ডটো কিমান আছিলে a টো কিমান আছিলে 13 তাৰ পিছত আহিব তোমাৰ a3 আহিল 8 আৰু তাৰ পিছৰটো কিমান 3 ঠিক আছে নে লাষ্টৰটো 3 হয় নে 3 ঠিক আছে a2 a3 a4 হৈছে হ'ব পিছৰটো চাম আহা ইয়াতো উলিয়াবলৈ দিছে আমাৰ এই বক্স কিটা প্ৰথম পদটো দিয়া আছে a2 আৰু a3 টো নাই কি আছে a4 দিয়া আছে সমাধান a is equal to 5 a2 question mark a3 question mark a4 is equal to 9.5 9.5 টো মই কেনেকৈ লিখিম এটো মিশ্ৰ ভগ্নাংশত আছে ন অপ্ৰকৃতলৈ লৈ যোৱাচোন এটো কিমান আহিব 2 9 দুগুণ 18 কে 19 19/2 এতিয়া আমি কেটা উলিয়াম a4 is equal to 19/2 a4 মানে a plus 3d equal to 19/2 a কিমান 5 3 into d d আমি নাজানো d টো আমি উলিয়াম 19/2 ঠিক আছে 3d is equal to হ'ব তোমাৰ 19/2 minus 5 3d is equal to হ'ব দুইটো লসাগু লোৱা 19 minus 10 3d is equal to 9/2 d is equal to 9/2 into 3 d কিমান পালা 3/2 পালো আমি হয়নে এতিয়া আমাৰ কি কি উলিয়াবলৈ আছে চোৱা a2 আৰু a3 a2 কিন্তু দিয়া আছে ইয়াত হয়নে গতিকে এতিয়া আমি a2 আৰু a3 উলিয়াম এতেকে a2 is equal to কিমান আহিব a plus d a কিমান 5 5 plus d কিমান পালো 3/2 দিয়া এটা লসাগু লোৱা গিটাৰ 2 আহিব লসাগু ওপৰ আহিব 10 যোগ 3 তাৰ মানে কিমান পালা 13/2 হৈছে আৰু a3 is equal to a plus 2d a কিমান 5 plus 2 into d কিমান 3/2 2 2 কাটা কাটি গল 5 plus 3 কিমান 8 এটাকে আমাৰ প্ৰথমটো 5 সেকেন্ডটো আছিল আমাৰ a2 কিমান পালো 13/2 কমা a3 কিমান পালো 8 আৰু a4 টো আমাক কিমান দিয়া আছিল 19/2 ন 19/2 থাক তো আমাক মিশ্ৰ ভগ্নাংশত দিছে 5 কমা এটুক আমি কেনেকৈ লিখিব পাৰো মিশ্ৰ ভগ্নাংশ নিয়া 6 সমস্ত 2 ভাগৰ 1 6 দুগুণ 12 12 একে 13 হয়নে আৰু এটু আহিল তোমাৰ 8 আৰু এটু আহিব কিমান তোমাৰ কমা 2 9 গুণ 18 তো আহিল আমাৰ বুজি পাইছা নহয় একদম ইজি অংক বিলাক সমান্তৰ প্ৰগতি হয়নে নহয় ভাল লাগিছে কৰি তোমালোকৰ ঠিকে আছে আজি মানতে সামৰো আজি ক্লাছটো নেক্সট ক্লাছটোত ইয়াৰ পিছৰখিনি আমি কন্টিনিউ কৰিম তেতিয়ালৈকে এইখিনি তোমালোকে আগতে পঢ়োৱাখিনিও তোমালোকে ৰিভাইজ কৰা আৰু সদায় কোৱাৰ দৰে ভালদৰে থাকিবা ভালদৰে পঢ়া শুনা কৰিবা আৰু খুব বেছি পঢ়িবা ভাল ৰিজাল্ট এটা কৰিব লাগিব অংক ভালকে শিকিব লাগিব গতিকে প্ৰেক্টিছ কৰিব লাগিব ধন্যবাদ